আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল সায়েন্সখনৰ কাৰণে প্ৰিপাৰেচন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত সায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনসিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল সায়েন্সখনৰ লগতে গোটেইকেইটা সাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেন্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ ৰাজনীতি ক্লাছলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো ভালে আছে সকলোৱে আজিৰ ক্লাছটোত আমি ডিসকাস কৰিব গৈ আছো আমাৰ আগন্তুক আসাম পুলিচ আৰু ডিএমইৰ যি এক্সাম হ'ব গৈ আছে সেই এক্সামৰ কাৰণে প্ৰয়োজনীয় কিছুমান ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আমি 50টা কুৱেশ্যন ডিসকাস কৰিম পটাপট আমি যিমান পাৰো কুৱেশ্যন কেইটা ডিসকাস কৰিবলৈ চেষ্টা কৰিম এটা ৰিভিজন ক্লাছ বুলি ধৰক আপোনালোকৰ ৰিভিজন হ'ব কোনবোৰ টপিক পঢ়িব আছে কোনবোৰ আপোনালোকৰ ৰৈ গৈছে পঢ়া হৈছে সেইখিনি আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব ক্লাছটো আৰম্ভ কৰাৰ আগত জনাব বিচাৰো আপোনালোকক আমাৰ ই কুহিপাতৰ হৈতে যদি আপোনালোকে জড়িত হৈ থাকিব বিচাৰে লগতে ই কুহিপাতত ডেইলি আপোনালোকে কাৰেন্ট এফেয়াৰ যদি বিচাৰে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব স্ক্যান কৰিলেও আহি যাব নাইবা সাৰ্চ কৰিলেও পাব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে জয়েন কৰি ল'ব য'ত মই মোৰ ক্লাছৰ পিডিএফ বোৰ দি থাকো পলম নকৰো কোৱেশ্চন প্ৰথম কোৱেশ্চনৰ ফালে আগবাঢ়ো প্ৰথম কোৱেশ্চন আমাক কি কৈছে আমি হেখিনি চাও আৰু ইণ্ডিয়ান হিষ্ট্ৰী য'ত মডাৰ্ন মেডিয়েভেল আৰু এনসিয়েন্ট তিনিউটাই ইয়াতে লগ হৈ আছে আৰু গুটেইখিনি আমি একেলগে ইয়াতে ডিসকাস কৰিম ঠিক আছে সো প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক কি সুধিছে চাও ইয়াতে সুধা হৈছে যে which of the following rulers had ascended the throne at Delhi তলৰ কোন গৰাকী শাসকে দিল্লীত সিংহাসনত আৰোহণ কৰিছিল দিল্লীৰ সিংহাসনত বহিছিল বুলি কৈছে কোনো এটা বংশ আমাক ধৰি দিয়া নাই জাস্ট দিল্লীৰ সিংহাসনত বহিছিল তেওঁ চান্দ বিবি ৰাণী অহিল্যা বাই ৰাজিয়া সুলতানা ৰাণী লক্ষ্মী বাই তো এই চাৰিটা অপচনৰ ভিতৰত কোন যেন লাগিছে আমি ৰাজিয়া সুলতানাৰ কথা পঢ়িছিলে আপোনালোকে স্লেভ ডাইনেষ্টিত অৰ্থাৎ যেটো দাগ বংশ বুলি আমি কও দাগ বংশৰ তেখেত ৰজাৰ বা সেই সিংহাসনত বহিছিল আৰু তেখেত ইলতুৎমিছৰ জিয়ৰী আছিলে ৰাইট তো ইলতুৎমিছৰ পিছত 1236 পৰা 1240 লৈকে ৰাজিয়া সুলতানাই শাসন কৰিছিলে তেওঁ সিংহাসনত বহিছিল ওকে নেক্সট আগষ্ট ক্ৰান্তি with करेंगे या मरेंगे slogan was related with which movement for India's independence करेंगे या मरेंगे নহলে এনেকে মনত ৰাখিব অসমীয়াত এনেকে কোৱা হয় কৰিম কিম্বা মৰিম ওকে करो या मरो কৰিম কিম্বা মৰিম ঠিক আছে তো करेंगे या मरेंगे আমি এটো বাৰু কৰিম কিম্বা মৰিম তেনেকে মনত ৰাখো এই যেটো স্লোগান আছে আগষ্ট ক্ৰান্তি মৈদামত এই স্লোগানটো দিয়া হৈছিল আৰু কোনে দিছিলে আমাক যদি সুধে মহাত্মা গান্ধীয়ে এই স্লোগানটো দিছিলে কিহৰ কাৰণে দিছিলে মহাত্মা গান্ধীয়ে আমাক হেতু কোৱেশ্চনে সুধিছে আৰু কো মনত ৰাখিব স্লোগানটো কোড দিছিলে আগষ্ট ক্ৰান্তি মৈদামত যেটো গোৱালিয়ৰ ট্যাঙ্ক বুলিও কোৱা হয় যেটো কি হয় যা গোৱালিয়ৰ ট্যাঙ্ক বুলিও কোৱা হয় আৰু তে এই স্লোগানটো দি পেলাই মহাত্মা গান্ধী এটা আন্দোলনৰ আৰম্ভণি কৰিছিলে যে এইবাৰ হয়তো আমি কৰিম নহলে মৰিম এইবাৰ ব্ৰিটিছৰ লগত কোনো ধৰণৰ ট্ৰিটি বা চুক্তি কৰা নহব আৰু এই আন্দোলনটো আছিল কুইট ইন্ডিয়া মুভমেন্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন কিমান সন আছিল যদি হুদে 1942 নেক্সট আমাক সুধিছে দাণ্ডি যাত্ৰা was a part of the অৰ্থাৎ দাণ্ডি যাত্ৰা কাৰ অংশ আছিল দাণ্ডি যাত্ৰা কেতিয়া হৈছিল 1930 কাৰ অংশ আছিল দাণ্ডি যাত্ৰা দাণ্ডি শোভাযাত্ৰা যে মহাত্মা গান্ধীয়ে কৰিছিল কোৰ পৰা কোলৈকে কৰিছিল গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা ষ্টাৰ্ট কৰিছিল সবৰমতী আশ্ৰমৰ পৰা ষ্টাৰ্ট কৰি গুজৰাটৰ কোষ্টেল এৰিয়া দাণ্ডি লৈকে শোভাযাত্ৰা কৰিছিল সেই দাণ্ডি যাত্ৰা প্ৰথমতে কৰিলে দাণ্ডি যাত্ৰা কৰি গুজৰাটৰ যেতিয়া এই দাণ্ডিত কোষ্টেল এৰিয়া দাণ্ডিত উপস্থিত হল তাতে দেখেতে সল্টৰ ওপৰত থকা অৰ্থাৎ লবণ বা সল্ট নিমখৰ ওপৰত থকা আইন ভংগ কৰি সল্ট সত্যাগ্ৰহ আৰম্ভ কৰিলে তাতে আৰু মানে নিমখ প্ৰস্তুত কৰিছিল সল্ট সত্যাগ্ৰহ কৰিলে আৰু সেই নিমখৰ ওপৰত থকা আইন ভংগ কৰি দেখেতে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল তো আমাক আইন অমান্য আন্দোলন কক সল্ট সত্যাগ্ৰহ কক দাণ্ডি যাত্ৰা কক গুটেই কেইটা এটাই সন হ'ব 1930
Then who was involved in the Kalinga War? কলিঙ্গ যুদ্ধত কোন জড়িত হৈ আছিলে? কলিঙ্গ যুদ্ধত এগৰাকী মৌৰ্য সাম্ৰাজ্যৰ এগৰাকী ৰজা জড়িত হৈ আছিলে আৰু তেখেতৰ নাম কি হয়? তেখেত আছিলে কোন? অশোক। কলিঙ্গ যুদ্ধ আমি ক'ত দেখা পাওঁ? কাৰ সময়ত দেখা পাওঁ? অশোকৰ। আৰু সেই কলিঙ্গ যুদ্ধৰ পিছতে যি ক্ৰুৱেল অশোক আছিলে তাৰে পৰা তেখেতে ধম্ম অশোকলৈকে কনভাৰ্ট হৈছিলে, ৰাইট? Then Indian Council Act 1909 is popularly known as ভাৰতীয় পৰিষদ আইন 1919 আমি জনপ্ৰিয়ভাৱে কি বুলি জানো? আৰু মনত ৰাখিব এই আইনখনৰ জৰিয়তে মুছলমান সকলক সেপাৰেট ইলেক্টৰেট দিয়া হৈছিলে। সেপাৰেট ইলেক্টৰেট তাৰ মানে আমি যদি চাও তেতিয়াহলে কি হ'ব? অসমীয়াত পৃথক ভোটাধিকাৰৰ ব্যৱস্থা কৰা হৈছিলে। পৃথক ভোটাধিকাৰ মানে ধৰি লওক এটা মুছলিম মেজৰিটি এৰিয়া এটা আছে, তাত কি হয়, সেই ইলেকশ্যন বা কিবা তেনেকুৱা তেনেকুৱা কিবা হলে মুছলমান সকলে তাতে উঠিব পাৰিব ইলেকশ্যন, আৰু তেওঁলোকক অকল মুছলমান সকলে ভোট দিব। সেইটো হৈছে সেপাৰেট ইলেক্টৰেট বা পৃথক ভোটাধিকাৰ, যিটো 1909 1909 চনত তেওঁলোকক দিয়া হৈছিলে সেপাৰেট ইলেক্টৰেট। আৰু সেইখন যিখন এখন এক্টৰ জৰিয়তে, আইনৰ জৰিয়তে, ইণ্ডিয়ান কাউন্সিল এক্ট, আৰু সেইখনক কোৱা হয় মৰলে মিণ্টো ৰিফৰ্মছ। মৰলে সেইখিনি সময়ৰ ছেক্ৰেটাৰী আছিলে আৰু মিণ্টো সেইখিনি সময়ৰ কি আছিলে? ভাইচৰয় আছিলে। তো আমাক এনেকেও সুধিব পাৰে 1909 চনৰ যিটো ইণ্ডিয়ান কাউন্সিল এক্ট আহে সেইখিনি সময়ৰ ভাইচৰয় কোন আছিলে যদি সোধে? মিণ্টো আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন। Who was the first Mughal emperor? তো আমাক ইয়াতে সুধিছে প্ৰথম মোগল সম্ৰাট কোন আছিলে? লাষ্ট বুলি যদি সোধে, লাষ্ট মুঘল এম্পায়াৰ বুলি আমাক যদি সোধে তেতিয়াহলে হ'ব বাহাদুৰ শাহ। বাহাদুৰ শাহ টু। ওকে, আকৌ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বাবৰে। কিমান চনত প্ৰতিষ্ঠা কৰিছিলে? 1526 প্ৰতিষ্ঠা কৰিছিলে, ৰাইট? আকৌ তাৰ পাছত আমি যদি চাওঁ বাবৰৰ পিছত কোন আহে সেইটো আমাক কেতিয়াবা সোধে এক্সামবোৰত, হুমায়ুন, দেন আকবৰ। ওকে, সো এইখিনি আপোনালোকে মনত ৰাখিব। দেন হু ৱাজ নন এজ দ্য লায়ন অফ মাইচুৰ? মহীশূৰৰ সিংহ বুলি কাক জনা যায়? লায়ন অফ মাইচুৰ বুলি কাক জনা যায় যদি সোধে, মাইচুৰৰ লায়ন বুলি কলে কি হ'ব? আনসাৰ হৈ যাব টিপু চুলতান। অপশন বি হৈ যাব কাৰেক্ট আনসাৰ। আৰু যেতিয়া ব্ৰিটিছ আৰু মাইচুৰৰ মাজত, টিপু চুলতানৰ মাজত যেতিয়া ফোৰ্ট এংলো মাইচুৰ ৱাৰ হৈছিলে সেইখিনি সময়ত টিপু চুলতানৰ মৃত্যু হয়। ওকে, দেন হুইচ ষ্টেট অফ ইণ্ডিয়া হেড জালিয়ানৱালাবাগ মেছাকাৰ? অৰ্থাৎ জালিয়ানৱালাবাগ, তাৰমানে যিটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কথা আমি জানো, কেতিয়া হৈছিলে? 1919 চনৰ 13 এপ্ৰিলত হৈছিলে। এতিয়া আমাক সুধিছে যে এই ঠাইখন একচুৱেলি ক'ত আছে? 1919 চনৰ 13 এপ্ৰিলত হৈছিলে। ক'ত আছে? অমৃতসৰ। অমৃতসৰ তাৰমানে ক'ত আছে? পাঞ্জাবত আছে। ওকে, নেক্সট, which of the following is considered as the earliest compilation? অৰ্থাৎ তলৰ কোনটো আটাইতকৈ প্ৰাচীন সংকলন বুলি গণ্য কৰা হয়? আমাৰ বেদ কেইখনৰ কথা ইয়াতে দিয়া হৈছে, আৰু গোটেই কেইখন বেদৰ ভিতৰত প্ৰথমখন বেদ কোনখন বুলি কনসিডাৰ কৰা হয়? ওল্ডেষ্ট বেদা বুলি আমাক যদি সোধে, আটাইতকৈ পুৰণি বেদ বুলি যদি সোধে, এইখন কি হ'ব? ঋগবেদ। ওকে, তো অপশন সি হৈ যাব কাৰেক্ট আনসাৰ। নেক্সট, আৰু ইয়াতে এটা কথা মনত ৰাখি থৈ দিব, এই যিখন যজুৰ্বেদ, সামবেদ আৰু ঋগবেদ, এই তিনিখনক প্ৰথমতে বেদাত্ৰী বুলি কোৱা হৈছিলে। ওকে, বেদাত্ৰী মানে তিনিখন বেদৰ সংগম। ওকে, তিনিখন বেদৰ সংগম বেদাত্ৰী বুলি কোৱা হৈছিলে। যিখন অথৰ্ববেদ আছে, অথৰ্ববেদখনক বহুত বছৰলৈকে বেদৰ ভিত্তিত ধৰা হোৱা নাছিলে, বিকজ ইয়াতে বিভিন্ন মেজিকেল ফৰ্মুলা তাৰমানে কালা যাদু কৰা সেইবোৰ কিছুমান এনেকুৱা আছে যিটোৰ কাৰণে এইখনক বহুত বছৰলৈকে বেদৰ ভিত্তিত ধৰা হোৱা নাছিলে। নেক্সট সুধিছে which of the following places was a part of the Indus Valley civilization? তলৰ কোনখন ঠাই সিন্ধু উপত্যকা সভ্যতাৰ অংশ আছিল বুলি আমাক সুধিছে। অৰ্থাৎ অপশন দিয়া হৈছে মছলিপট্টনম, বেবিলন, মহেঞ্জোদাৰো, আৰু এফালে আছে বাইজেন্টাইন। ওকে, তো আমি পাইছো ইন্দাস ভেলী চিভিলাইজেশ্যনৰ প্ৰথম যিখন চহৰ আছিলে হৰপ্পা আছিলে। কেতিয়া ডিস্কভাৰ কৰা হৈছিলে? 1921ত। এই সভ্যতাটো কিন্তু আজিৰ পৰা প্ৰায় 4500-5000 বছৰ আগৰ হয়, বাট প্ৰথম যিখন চহৰ সেইখন হৰপ্পা 1921ত ডিস্কভাৰ কৰা হৈছিলে। নেক্সট যিখন চহৰ হয় মহেঞ্জোদাৰো, সেইখন 1922ত ৰাখাল দাস বেনাৰ্জীয়ে এইখন ডিস্কভাৰ কৰিছিলে। ওকে, আৰু হৰপ্পাৰ কথা সুধিলে দয়াৰাম সাহানী। তো এই অপশন কেইটাৰ ভিতৰত মহেঞ্জোদাৰোখন কি হয়? ইন্দাস ভেলী চিভিলাইজেশ্যনৰ অংশ হয়। ঠিক আছে, নেম দ্য মুঘল এম্পায়াৰ হুজ আৰ্মি ৱাজ ডিফিটেড এট দ্য বেটেল অফ শৰাইঘাট। শৰাইঘাটৰ যুদ্ধ বুলি ক'লে আমাৰ অসমৰ ইতিহাসো ইয়াতে আহি যাব। তো শৰাইঘাটৰ যুদ্ধত সৈন্যবাহিনী পৰাজিত হোৱা মুঘল সম্ৰাট গৰাকীৰ নাম কি আছিল, বা কোন গৰাকী মুঘল
সম্ৰাটৰ সৈন্যবাহিনী পৰাজিত হৈছিল আমি কি দেখিছিলো শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল 1671 এতিয়া সেইখিনি সময়ত মোগল সম্ৰাটগৰাকীয়ে কিন্তু যুদ্ধ কৰিব অহা নাছিলে সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষত কোনে কাক পঠোৱা হৈছিলে মোগল সম্ৰাটগৰাকীয়ে পঠাইছিলে ৰামসিংহ তো আমাৰ আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ মোগল সম্ৰাট সেইখিনি সময়ত আছিলে ঔৰংগজেব তেখেতে পঠাইছিলে ৰামসিংহক ৰাইট তো আমাক ইয়াতে যিহেতু ৰজাৰ কথা সুধিছে মোগল সম্ৰাট তো আনসাৰ কি হৈ যাব ঔৰংজেব তেখেত আছিলে মোগল সম্ৰাট নেক্সট which of the following is different from the rest তলৰ কোনটো আনবোৰতকৈ পৃথক বুলি কৈছে অপচন কেইটা আছে সামবেদ ঋগবেদ যজুৰ্বেদ আয়ুৰ্বেদ আমি এইমাত্ৰ দেখিলো বেদৰ কথা কৈছে আয়ুৰ্বেদ বুলিতো একো নাপাও আমি কি পাও অথৰ্ববেদহে আছে ৰাইট তো অথৰ্ববেদ তো এই অপচনটো অৰ্থাৎ ডি টো কি হয় মানে বাকি কেইটাৰ লগত নিমিলে নেক্সট হু হেজ বিন কল্ড দ্য হিৰোইন অফ দ্য 1942 কুইট ইণ্ডিয়া মেন অৰ্থাৎ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কাক কোৱা হয় 1942 চনত যি ভাৰত ত্যাগ আন্দোলন হৈছিলে মহাত্মা গান্ধীক এৰেষ্ট কৰাৰ পিছত সেই আন্দোলনৰ মুখ্য ভূমিকা পালন কৰিছিলে সেইগৰাকী মহিলা যাৰ কাৰণে তেখেতক 1942 ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কোৱা হয় আৰু তেখেত হৈছে অৰুণা আসফ আলী ওকে নেক্সট which of the following is a part of মহাভাৰত তলৰ কোনটো মহাভাৰতৰ অংশ এতিয়া আমি অসমৰ কথা যদি কও এটোও জানি থৈ দিওক কেতিয়াবা সুধিব পাৰে আমি যদি অসমৰ কথা কও অসমৰ এগৰাকী ৰজাৰ কথা মহাভাৰতৰ এটা পৰ্বত উল্লেখ আছে পৰ্ব মানে ধৰি থৈ দিওক চেপ্টাৰ আৰু তেনেকুৱাকে আৰু সেই পৰ্বটোৰ নাম হৈছে ভীষ্ম পৰ্ব তো ভীষ্ম পৰ্বত আমাৰ অসমৰ ৰজা ভগদত্তৰ কথা উল্লেখ কৰা হৈছে ওকে অসমৰ ৰজা ভগদত্তৰ কথা উল্লেখ কৰা হৈছে তেখেতে যে মহাভাৰতৰ যুদ্ধত কুৰুক্ষেত্ৰৰ যুদ্ধত যে তেখেতে অংশগ্ৰহণ কৰিছিলে সেই কথা অৰ্থাৎ তেখেতৰ বীৰত্বৰ কথা তাত উল্লেখ কৰা হৈছে ভীষ্ম পৰ্ব মনত ৰাখিব আৰু এই গোটেইকেইটা অপচনৰ ভিতৰত গীতাখন হৈছে যিখন ভাগৱত গীতা হয় সেইখন মহাভাৰতৰ মই উল্টা কৈ দিলো ইয়াতে ভীষ্ম পৰ্ব নহয় দ্ৰোণ পৰ্ব ওকে দ্ৰোণ পৰ্বত ভগদত্তৰ কথা উল্লেখ কৰা হৈছে আৰু ভাগৱত গীতাখন মহাভাৰতৰ ভীষ্ম পৰ্বৰ পৰা লোৱা হৈছে ওকে এখন কি হ'ব মহাভাৰতৰ ভীষ্ম পৰ্বৰ পৰা লোৱা হৈছে মনত ৰাখিব তো ভীষ্ম পৰ্ব বুলি ক'লে মহাভাৰতৰ ভাগৱত গীতাখন লোৱা হৈছে আৰু দ্ৰোণ পৰ্বত ভগদত্তৰ কথা উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন to which emperor was Chanakya the royal advisor চাণক্য কোন সম্ৰাটৰ ৰাজ উপদেষ্টা আছিলে চাণক্যৰ আন এটা নাম কি হয় কৌটিল্য ৰাইট চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য আৰু লগতে আৰু তেখেতৰ আন এটা নাম আৰু আমি পাও যেটো আমাক এক্সামত সুধি থাকে হেতু হৈছে বিষ্ণুগুপ্ত তেখেতে কি লিখিছিলে অৰ্থশাস্ত্ৰখন তেখেতে লিখিছিলে আৰু তেখেত মুগল অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত চাণক্য বা কৌটিল্য চন্দ্ৰগুপ্ত মৌৰ্যক হেল্প কৰিছিলে তেখেত চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিলে অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ আছিলে মনত ৰাখিব প্ৰধানমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰ আছিলে নেক্সট মহাত্মা গান্ধী টাৰ্ম which of the following as post dated check in a crumbling bank অৰ্থাৎ মহাত্মা গান্ধীয়ে তলৰ কোনখনক ছিঙি যোৱা বেংকৰ পোষ্ট ডেটেড চেক বা ম্যাদ উকলা বেংকৰ বুলিও দিব পাৰে ম্যাদ উকলি যোৱা বেংকৰ মানে এখন চেক বুলি অভিহিত কৰিছে কোনখনক 1942 আহিছিলে তো আমি যদি চাও ক্যাবিনেট মিশন প্লেন আহিছিলে 1946 আগষ্ট অফাৰ আহিছিলে 1940 তাৰপাছত ৱেভেল প্লেনো 1942 এইখিনি মান আৰু ইয়াতে অপচন আমাৰ ক্ৰিপছ মিশন হৈ যাব কাৰেক্ট আনসাৰ ওকে তো এই গুটেকেটা অপচনৰ ভিতৰত ক্ৰিপছ মিশন খনক মহাত্মা গান্ধীয়ে ম্যাদ উকলা বেংকৰ এখন চেক বুলি কৈছিলে ক্ৰিপছ সেইখিনি সময় ব্ৰিটিছৰ ক্যাবিনেট মিনিষ্টাৰ ষ্টেফৰ্ড ক্ৰিপছে লৈ আহিছিলে অৰ্থাৎ ভাৰতীয় সকলে ব্ৰিটিছ সকলক যদি সেকেন্ড ওয়াৰ্ল্ড ওয়াৰত হেল্প কৰে তাৰ বিনিময়ত কি তেওঁলোকক প্ৰভাইড কৰা হ'ব সেইবোৰ লৈ পেলাই কিছুমান মানে তেনেকুৱাকে মানে অফাৰ লৈ আহিছিলে ওকে নেক্সট কোৱেশ্চন হু ৰোট অৰ্থশাস্ত্ৰ এই মাত্ৰ কলো মই অৰ্থশাস্ত্ৰখন কোনে লিখিছিলে আনসাৰ কি হৈ যাব চাণক্য বা কৌটিল্য যি দিলেও তা যিকোনো এটা মানে যিকোনো এটা দিব পাৰে আমাক এক্সামত নেক্সট হু ফাউণ্ড দ্য সি ৰুট টু ইণ্ডিয়া ফ্ৰম ইউৰোপৰ পৰা ভাৰতলৈ যোৱা সাগৰীয় পথটো কোনে নিৰ্মাণ কৰিছিলে ইউৰোপৰ পৰা ভাৰতলৈ যোৱা তো আমি যদি চাও ইউৰোপৰ পৰা ভাৰতলৈ প্ৰথম গৰাকী ব্যক্তি কোন গৈছিলে 1498 কোন আছিলে ইউৰোপৰ পৰা এগৰাকী পৰ্তুগীজ আছিলে ৰাইট তো পৰ্তুগীজ গৰাকীৰ নাম কি আছিলে ভাস্কো দা গামা তো যদি আমাক এনেকেও সুধে ভাস্কো দা গামাই কেতিয়া ভাৰতবৰ্ষলৈ গৈ পাইছিলে 1498
ক'ত গৈ পাইছিলে প্ৰথমতে কালিকাতত গৈ পাইছিলে ৰাইট আৰু কালিকাতত সেইখিনি সময়ৰ ৰজা কোন আছিলে কিং জেমৰিন ওকে গোটেইখিনি বস্তু লিংক কৰি পেলাই মনত ৰাখিব দেন who amongst the following led the 1857 rebellion against East India Company 1857 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ নেতৃত্ব তলৰ কোন গৰাকী ব্যক্তিয়ে দিছিলে এই চাৰিগৰাকী ব্যক্তিৰ ভিতৰত 1857 চনত কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে ৰাইট 1857 চনৰ বিদ্ৰোহ বুলি ক'লে আমি গম পাওঁ চিপাহী বিদ্ৰোহ এইটো কাৰণে কোৱা হয় কাৰণ চিপাহীসকলে আৰম্ভ কৰিছিলে তো ইয়াতে আমি যদি চাওঁ গোটেইকেইটা অপচনৰ ভিতৰত কি হ'ব ৰাণী লক্ষ্মীবাই তেখেতে ক'ৰ পৰা বিদ্ৰোহ কৰিছিলে ঝান্সী তো আমি কওঁ ন ঝান্সীৰ ৰাণী লক্ষ্মীবাই আৰু তেখেতৰ অৰিজিনেল নেমটো আমাক যদি সোধে মণিকৰ্ণিকা তাম্বে মনত ৰাখিব কি হ'ব মণিকৰ্ণিকা তাম্বে হৈ যাব কাৰেক্ট আনসাৰ যদি সোধে ৰাণী লক্ষ্মীবাই ঝান্সী ৰাণী লক্ষ্মীবাইৰ অৰিজিনেল নেম কি হয় নেক্সট The armies of East India Company defeated Siraj-ud-Dawla at which battle? অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা আছিলে ৰবাৰ্ট ক্লাইভ আৰু সিৰাজ-উদ-দৌলা আছিলে আমি যদি চাওঁ সিৰাজ-উদ-দৌলা আছিলে তেখেত নবাব অফ বেংগল অৰ্থাৎ বেংগলৰ নবাব আছিলে তো তেওঁলোকৰ মাজত এখন যুদ্ধ হয় আৰু যুদ্ধখনৰ সময়সীমা আছিলে 1757 য'ত সিৰাজ-উদ-দৌলা হাৰি গৈছিলে একচুয়ালি হাৰিব লগা তেওঁ নাছিলে ৰবাৰ্ট ক্লাইভে তেখেতৰ যিখিনি বিশ্বাসযোগ্য মানুহ আছে সকলোকে কিনি লৈছিলে সময়ত গৈ পেলাই কোনেও মানে সৈন্য লৈ নগল যুদ্ধভূমিত তো তেনেকে সিৰাজ-উদ-দৌলা হাৰি গল আৰু সেই যুদ্ধখনৰ নাম কি হয় পলাশী যুদ্ধ আমাক যদি বেটেল অফ বক্সাৰৰ কথা সোধে সেইখন ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাতে তিনিটা আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তাৰপাছত নিজাম অফ হায়দৰাবাদৰ নিজাম ৰুলাৰ আৰু মোগল সম্ৰাট সেইটো হৈছিলে 1764 আৰু পলাশীৰ যুদ্ধ হৈছিলে 1757 next who amongst the following was an explorer to visit India during the reign of Muhammad bin Tughlaq অৰ্থাৎ মুহাম্মদ বিন তুগলক বুলি তুগলক বংশৰ এগৰাকী ৰজা আছিলে যাক ৱাইজফুল কিং বা জ্ঞানী মূৰ্খ ৰজা বুলিও কোৱা হয় জ্ঞানীও আছিলে মূৰ্খ মানে যিবোৰ কাম কৰিছিলে প্ৰজাৰ কাৰণে ভাল ভাবি কৰিব গৈছিলে বাট সেইখিনি গৈ পেলাই পিছত বেয়াতে পৰিণত হৈছিলে সো জ্ঞানী মূৰ্খ ৰজা বা ৱাইজফুল কিং বুলি কোৱা হয় আৰু তেখেতৰ সময়ত এগৰাকী মৰক্কোৰ পৰা ট্ৰেভেলাৰ আহিছিলে এগৰাকী অভিযাত্ৰী আহিছিলে ক'ৰ পৰা মৰক্কোৰ পৰা আহিছিলে আৰু সেই গৰাকী অভিযাত্ৰীৰ নাম কি হয় ইবন বতুতা অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ ইবন বতুতা মৰক্কোৰ পৰা আহিছিলে ইবন বতুতাই দা ৰিহালা বুলি এখন বুক লিখিছিলে তাতে আমি মুহাম্মদ বিন তুগলকৰ বিষয়ে গম পাওঁ আৰু মুহাম্মদ বিন তুগলকে ইবন বতুতাক জোৰ জবস্তি কৰি তেওঁ ৰাজসভাত থৈ ৰাখি দিছিলে কিন্তু এদিনাখন ৰাতি তেখেতে সুবিধা বুজি পেলাই ৰাজপ্ৰসাদৰ পৰা পলাই গৈছিলে ওকে দেন ফাহিয়ান যদি সোধে ফাহিয়ান আহিছিলে চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্ত গুপ্ত সাম্ৰাজ্যৰ এগৰাকী পৰাক্ৰমী ৰজা দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত আহিছিলে হৰ্ষবৰ্ধনৰ সময়ত আহিছিলে হিউৱেন চাং আৰু ভাস্কোদাটো কলো জেমৰিন অৰ্থাৎ কেলিকাতত সেইখিনি সময়ত ৰজা আছিলে জেমৰিন আৰু ভাস্কোদা গামা কিমান চনত আহিছিলে 1498 তো 1498 বুলি ক'লে আমাৰ ভাৰতবৰ্ষত সেইখিনি সময়ত ৰুল কৰি আছিলে লোডি ডাইনেষ্টি ওকে সো এইখিনি মনত ৰাখিব তাৰ পিছৰ কোৱেশ্চনটো আমাক কি সুধিছে হৰিহৰা অলসো known as হাক্কা and his brother বুক্কাৰায়া founded which kingdom তাৰ মানে হৰিহৰ যাক হাক্কা নামেৰে জানো আৰু তেখেতৰ ভায়েক বুক্কাৰাই তেওঁলোক দুগৰাকীয়ে কোনটো কিংডম এষ্টাব্লিছ কৰিছিল বুলি আমাক সুধিছে তো এই গোটেইকেইটা অপচনৰ ভিতৰত আমি যদি চাওঁ যিটো আমাৰ সেইখিনি সময় যিখন ঠাই আছিলে সেইখনৰ নামেৰে সেই এম্পায়াৰখনৰ নাম ৰখা হৈছিলে বিজয়নগৰ এম্পায়াৰ যিটো প্ৰেজেন্টলি আমি কৰ্ণাটকা বুলি জানো ওকে সো অপশন বি হৈ যাব কাৰেক্ট আনসাৰ তো ইয়াতে হ'ব বিজয়নগৰ এম্পায়াৰ ওকে নেক্সট কোৱেশ্চন which emperor built the popularly known Grand Trunk Road of India তাৰমানে কোন গৰাকী সম্ৰাটে জনপ্ৰিয়ভাৱে মানে জনাজাত হেতু গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল বুলি সুধিছে আমি যদি মোগল সকলৰ সময়ত যদি চাও মোগল সাম্ৰাজ্যৰ সময় তেতিয়াই নিৰ্মাণ কৰা হৈছিলে আৰু গ্ৰেণ্ড ট্ৰাংক ৰোডটো আজিৰ দিনত অমৃতসৰৰ পৰা কলকাতালৈকে এক্সটেন্ড কৰা হৈছে আৰু এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো নিৰ্মাণ কৰিছিলে শ্বেৰ শাহ সুৰী ওকে তেখেত আছিলে সুৰী ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আমাক যদি সুধে হু ওয়াজ দ্য ফাউন্ডাৰ অফ সুৰী ডাইনেষ্টি তেতিয়াহলে মনত ৰাখিব শ্বেৰ শাহ সুৰী অৰ্থাৎ হুমায়ুনক সিংহাসনৰ পৰা উফৰাই
সিৰসা চুৰিয়ে মোগলসকলৰ ঠাইত তাতে মোগল সাম্ৰাজ্যৰ ঠাইত তেখেতে চুৰি ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল দেন ৱেৰ ডি জৱাহৰলাল নেহেৰু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া সেইখিনি সময়ত তাৰমানে ইয়াতে আৰু এটা আমি কুৱেশ্যন পাই গলো ডিস্কভাৰী অফ ইণ্ডিয়া বুকখনৰ ৰাইটাৰ কোন হয় জৱাহৰলাল নেহেৰু ওকে সেই বুকখন তেখেতে যেতিয়া লিখিছিলে তেখেতে সেইখিনি সময়ত কাৰাগাৰত আছিলে আৰু সেইখন ক'ত আছিলে আমাক সেইটো সুধিছে ক'ত লিখিছিলে আহমেদগড় ফৰ্টত লিখিছিলে ওকে সো অপশন বি হৈ যাব কাৰেক্ট আনসাৰ দেন who amongst the following is known for his reforms in Indian education system ইয়াতে আমাক এতিয়া সুধিব পাৰে ধৰি লওক আমাক ভাইসৰয়ৰ কথাও সুধিব পাৰে নাম দি পেলাই কিন্তু আমি যিকেইটা অপশন আমাক দিছে যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আমি কোন গৰাকী ব্যক্তিক জানো বুলি যদি আমাক সোধে তেনেহলে হয়তো আপোনালোকে শুনিছে উইলিয়াম বেন্টিংকৰ সময়ত উইলিয়াম বেন্টিং যেতিয়া তেখেত গভৰ্ণৰ জেনেৰেল আছিলে তেখেতে এখন এডুকেশ্যন ৰিফৰ্মছৰ কাৰণে এখন তেখেতে কমিটি এখন এপইণ্ট কৰিছিলে আৰু সেই কমিটিখনৰ নাম কি হয় মেকালে কমিটি আৰু সেই লৰ্ড মেকালে তেখেতক জনা যায় আমাৰ শিক্ষাৰ সংস্কাৰৰ কাৰণে ভাৰতীয় আধুনিক শিক্ষাৰ সংস্কাৰৰ কাৰণে তেখেতক জনা যায় আৰু তেখেতে সাজেষ্ট কৰিছিলে ইংলিছ লেংগুৱেজটোক আমাৰ যিবোৰ ভাৰ্নাকুলাৰ স্কুল আছে তাতে পঢ়ুৱাৰ কাৰণে তেখেতে সাজেষ্ট কৰিছিলে বা অফিচিয়েল লেংগুৱেজ কৰাৰ কাৰণে সাজেষ্ট কৰিছিলে then which act of British India had the Jallianwala Bagh massacre crowd gathered to protest তাৰ মানে যিটো আমাৰ অমৃতসৰত জালিৱানৱালা বাগ মেছাকাৰ হৈছিলে হত্যাকাণ্ড হৈছিলে সেই তাতে তেওঁলোকে কোনখন আইনৰ বিৰোধিতা কৰিবলৈ গৈ পেলাই এই হত্যাকাণ্ডটো ইয়াৰে প্ৰতিবাদ হোৱা বুলি সুধিছে আমাক অপশন কি হৈ যাব ইয়াতে ৰলাট এখনৰ ৰলাট এক্ট অৰ্থাৎ অপশন বি তাৰমানে ৰলাট এক্টৰ এগেইনষ্টত তেওঁলোকে প্ৰতিবাদ কৰিছিলে কি লৈ পেলাই যে কৈছিলো তেওঁলোকৰ দুগৰাকী মানে আগতেও কৈছো মই তেওঁলোকৰ দুগৰাকী মানে লিডাৰ্সক এৰেষ্ট কৰা হৈছিলে তো তেনেকে তেওঁলোকে ইয়াৰে প্ৰটেষ্টত তেওঁলোক মানে সেই ক্ৰাউডটো গ্যাদাৰ হৈছিলে দেন স্বৰাজ পাৰ্টি ওয়াজ ফাউণ্ডেড বাই স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে কোনে 1923 প্ৰতিষ্ঠা কৰা হৈছিলে আৰু কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে যদি সোধে অপশন কি হৈ যাব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চন the গোল গুম্বজ বা গোল গুম্বজ বুলিও কোৱা হয় গোল গম্বুজ the mausoleum of Muhammad Adil Shah is located in mausoleum that means সমাধিৰ কথা সুধিছে যে ইয়াতে মোহাম্মদ আদিল শাহৰ সমাধিস্থল গোল গম্বুজটো ক'ত অৱস্থিত হয় বুলি সুধিছে তো এইবোৰ আমাৰ ভাৰতৰ ক'ত কি আছে সেইবোৰ ঠাই আমি যদি পঢ়ো তেতিয়া এনেকুৱা কোৱেশ্চন আমি তাতে দেখা পাও যেটো হিষ্ট্ৰীৰ এটা কোৱেশ্চন হয় আৰু ইয়াৰে আনসাৰ কি হৈ যাব অপশন এ বিজাপুৰ ওকে Next question, which of the following events did not take place in 1919? 1919 লগত কোনটো ঘটনা জড়িত নহয় ৰলাট এক্ট আমি জাস্ট দেখিলো ৰলাট এক্টৰ বিৰোধিতা কৰিবলৈ গৈ পেলাই মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিলে অমৃতসৰৰ বিভিন্ন লিডাৰ্সে বিৰোধিতা কৰিছিলে আৰু এইখনৰ লগতে জালিয়ানৱালা বাগ মেছাকাৰ জড়িত হৈ আছে এইখন 19 মন্টাগু চেমস্ফোৰ্ড ৰিফৰ্মছ এইখনো কি হয় মন্টাগু সেইখিনি সময়ৰ সেক্ৰেটাৰী আছিলে আৰু চেমস্ফোৰ্ড কি হয় সেইখিনি সময়ৰ ভাইসৰয় আছিলে ওকে আৰু এইখনো যেতিয়া জালিয়ানৱালা বাগ মেছাকাৰ হৈছিলে সেইখিনি সময়ত ভাইসৰয় কোন আছিলে চেমস্ফোৰ্ড তাৰ মানে 1919 ত মন্টাগু চেমস্ফোৰ্ড ৰিফৰ্মছখন জড়িত হৈ আছে তাৰ পাছত আৰু জালিয়ানৱালা বাগটো হয় ট্ৰেজেডি এটো হয় দেন পাৰ্টিশন অফ বেংগলটো জড়িত নহয় কিয় কাৰণ পাৰ্টিশন অফ বেংগল 1905 চনত বেংগল পাৰ্টিশন বেংগল বিভাজনৰ কথা ঘোষণা কৰা হৈছিলে কোনে ঘোষণা কৰিছিলে বা সেইখিনি সময়ত ভাইসৰয় কোন আছিলে যদি সোধে মনত ৰাখিব কাৰ্জন আছিলে সেইখিনি সময়ৰ ভাইসৰয় ওকে নেক্সট Who did Mahatma Gandhi recognize his political guru? মহাত্মা গান্ধীয়ে কাক নিজৰ ৰাজনৈতিক গুৰু হিচাপে আখ্যা দিছিলে বা স্বীকৃতি দিছিলে তেখেতৰ নাম কি হয় গোপাল কৃষ্ণ গোখলে নেক্সট আমাক সুধিছে হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য কিং হিউৱেন চাঙে ভাৰতবৰ্ষত আহিছিলে আৰু ভাৰতবৰ্ষত অহাৰ সময়ত ভাৰতৰ ৰজা কোন আছিলে অসমৰ বুলি যদি সোধে কামৰূপৰ ৰজা কোন আছিলে যদি সোধে তেতিয়া হয়তো জানে সকলোৱে কামৰূপৰ ৰজা আছিলে সেইখিনি সময়ত ভাস্কৰ বৰ্মন ওকে আৰু ভাস্কৰ বৰ্মনৰ লগত সেই গৰাকী ৰজাৰ এটা ভাল ফ্ৰেণ্ডশিপ আছিলে তেনেকুৱাকে ভাস্কৰ বৰ্মনে তেখেতক ইয়াতে নিমন্ত্ৰণ দিছিলে আমাৰ কামৰূপত আহিবৰ কাৰণে বাট ইয়াতে ভাস্কৰ বৰ্মন নাই গোটেইকেইটা অপশনৰ ভিতৰত হ'ব হৰ্ষবৰ্ধন হিউৱেন চাঙে এখন বুক লিখিছিলে সেই বুকখনো আপোনালোকে মনত ৰাখি থৈ দিয়ক CUK তো সুধিব পাৰে CUK কোনে লিখিছিলে হিউৱেন চাঙে লিখা বুকখনৰ নাম কি হয় তো ইয়াতে আমি পালো এই কোৱেশ্চনটোৰ আনসাৰ হ'ব অপশন এ দেন দা সিপাহী মিউটিনি ব্ৰোক আউট অন May 10 1857 এট সিপাহী বিদ্ৰোহ যে হৈছিলে
চিপাহীসকলে কৰা বিদ্ৰোহ আছিলে চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনৰ 10 মেত আৰু সেই বিদ্ৰোহৰ কৰ পৰা আৰম্ভণি হৈছিলে আকৌ চিপাহী বিদ্ৰোহৰ আমাক লিডাৰ বুলি যদি সোধে বেৰেকপুৰত আছিলে এগৰাকী চিপাহী যাৰ নাম আছিলে মংগল পাণ্ডে তেখেতে ব্ৰিটিছ বিষয়া এগৰাকীক হত্যা কৰিছিলে গুলিয়াই আৰু যাৰ ফলত তেখেতক ফাঁচি দিয়া হৈছিলে আৰু তেখেতকে চিপাহী বিদ্ৰোহৰ লিডাৰ বুলি আখ্যা দিয়া হয় আৰু তাৰ পিছতে মিৰাটৰ পৰা 1857 চনৰ 10 মেত এই চিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে তেওঁলোকে থকা যিবোৰ ব্ৰিটিছ আৰ্মি আছিলে তেওঁলোকক হত্যা কৰি দিল্লীৰ ফালে ৰাওনা হৈছিলে বিকজ তেওঁলোকক এগৰাকী লিডাৰ লাগে আৰু দিল্লীত সেইখিনি সময়ত মোগল সম্ৰাট বহি আছিলে বাহাদুৰ শাহ 2 Next, who is regarded as the father of modern Western education in India? অকমান আগতে দেখিলো যে আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ সংস্কাৰৰ লগত মেকালয়ে জড়িত হৈ আছে মেকালয়ে কমিটি যোনে এপইণ্ট কৰিছিলে এডুকেশ্যন ৰিফৰ্মছৰ কাৰণে তেওঁকে আমি ভাৰতবৰ্ষত আধুনিক পশ্চিমীয়া শিক্ষাৰ পিতৃ হিচাপে আখ্যা দিও বা গণ্য কৰা হয় আৰু মই নামটো কৈছো তেখেতৰ নাম কি হয় উইলিয়াম বেণ্টিংকৰ লগত এটা কথা মনত ৰাখক 1833 তেখেতৰ সময়ত চাৰ্টাৰ এক্ট আহে আৰু এই চাৰ্টাৰ এক্টখনৰ মতে তেওঁৰ পোষ্টটো আগতে আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল এই চাৰ্টাৰ এক্টখনৰ মতে তেওঁৰ পোষ্টটো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হয় তাৰমানে এতিয়া অকল বেংগলৰ গভৰ্ণৰ নহয় গোটেই ইণ্ডিয়াখনৰ গভৰ্ণৰ জেনেৰেলৰ তেনেকে টেক দি দিয়া হয় দেন in which of the following locations was the Quit India movement launched by Mahatma Gandhi in the year of 1942 মহাত্মা গান্ধীয়ে 1942 চনত যি ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিলে কৰ পৰা কৰিছিলে গোৱালিয়ৰ টেক বা কি বুলি কোৱা হয় আগষ্ট ক্ৰান্তি ময়দান বুলি কোৱা হয় মনত ৰাখিব তাৰ পিছত সুধিছে যে টাৰ্ম তীৰ্থংকৰা ইজ এছ'চিয়েটেড উইথ তীৰ্থংকৰ শব্দটো কাৰ লগত জড়িত তীৰ্থংকৰ শব্দটো কাৰ লগত জড়িত টোটেল কেইগৰাকী তীৰ্থংকৰ আছিলে ফাৰ্ষ্ট 23rd আৰু শেষৰ গৰাকী তাৰ মানে আমাৰ টোটেল তীৰ্থংকৰ আছিলে 24 গৰাকী আৰু তীৰ্থংকৰ শব্দটো জৈনিজিমৰ লগত জড়িত জৈন ধৰ্মৰ লগত জড়িত তেওঁলোকৰ যিগৰাকী ধৰ্ম প্ৰচাৰক আছিলে তেওঁলোকক তীৰ্থংকৰ বুলি কোৱা হৈছিলে একেবাৰে প্ৰথম তীৰ্থংকৰ যদি আমি চাও আমাক সুধে কেতিয়াবা ঋষভদেৱ আছিলে আৰু তেখেতৰ বিষয়ে তেখেতৰ নাম ঋগবেদত তেখেতৰ কথা উল্লেখ কৰা হৈছে তাৰোপৰি 23rd গৰাকী আছিলে পাৰ্শ্বনাথ যাৰ বিষয়ে গম পোৱা যায় আৰু বাকি 22 গৰাকীৰ বিষয়ে ইমান এটা গম পোৱা নাযায় আৰু 24 একেবাৰে শেষৰ তীৰ্থংকৰ গৰাকী আছিলে বৰ্ধমান মহাবীৰ ওকে বৰ্ধমান মহাবীৰ তো এওঁলোক তিনি গৰাকীৰ নাম আপোনালোকে মনত ৰাখি থৈ দিব স্পেশালি 24 আৰু ফাৰ্ষ্ট তেওঁলোকৰ কথা সোধে নাম সোধে নেক্সট who amongst the following said freedom is my birthright and I shall have it কোনে কৈছিলে যে সৰি ইয়াতে ফ্ৰীডম আছে তাৰ মানে এটো আমি ফ্ৰীডম বুলি নকয় এটো আমি স্বৰাজ বুলি তেখেতে একচুয়ালি কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ স্বৰাজ এটো স্বৰাজ বুলিও দিয়ে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এটো মই লৈহে এৰিম ওকে বা এটো মোৰ অধিকাৰ আৰু মোৰ হ'ব এটো মোৰ হ'বই ওকে তো কোনে কৈছিলে হেতু কি হ'ব বাল গংগাধৰ তিলক তেখেতে কৈছিলে when the first railway line was laid between Bombay and Thane অৰ্থাৎ 1853 চনত 1853 এইখিনি সময়ত গভৰ্ণৰ জেনেৰেল আছিলে ডেলহাউসিৰ সময়ত আমাৰ ভাৰতবৰ্ষত প্ৰথম ৰেলৱে লাইন স্থাপন কৰা হয় আৰু হেতু কাৰণে তেখেতক ফাদাৰ অফ ইণ্ডিয়ান ৰেলৱে বুলিও কোৱা হয় ভাৰতীয় ৰেল সেৱাৰ তেখেতক পিতৃ বুলিও কোৱা হয় তাৰোপৰি পোষ্টেল সাৰ্ভিসৰো পিতৃ বুলি কোৱা হয় টেলিগ্ৰাফ লাইনৰো ইঞ্জিনিয়াৰিং সাৰ্ভিসৰো পিতৃ বুলি কোৱা হয় কাৰণ হেবোৰ তেওঁৰ সময়তে স্থাপন কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত প্ৰথমটো ৰেলৱে লাইন বম্বেৰ পৰা থানে লৈকে প্ৰথম ৰেলৱে লাইন ভাৰতবৰ্ষত স্থাপন কৰা হৈছিল ওকে নেক্সট the second battle of Panipat fought between Akbar and Hamu was in the year দ্বিতীয় পানিপথৰ যুদ্ধ আৰু পানিপত বুলি ক'লে ইয়াতে মনত ৰাখি থৈ দিয়ক পানিপত ক'ত আছে সুধিলে পানিপত আছে হাৰিয়ানা তো দ্বিতীয় পানিপথৰ যুদ্ধ আকবৰ আৰু হেমুৰ মাজত হৈছিলে গম পাও কেতিয়া হৈছিলে যদি সুধে 1556 পানিপথৰ প্ৰথম যুদ্ধ পানিপথৰ ফাৰ্ষ্ট ব্যাটেল অফ পানিপথৰ প্ৰথম যুদ্ধ হৈছিলে কাৰ মাজত বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত হৈছিলে আৰু য'ত ইব্ৰাহিম লোদি হাৰি যায় আৰু তাৰ ফলতে কি হয় তাৰ পিছতে বাবৰে 1526 ত মুঘল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে 1761 ত থাৰ্ড ব্যাটেল অফ পানিপত হৈছিলে আৰু পানিপথৰ তৃতীয় যুদ্ধ কথা আমি যদি চাও কাৰ মাজত হৈছিলে মাৰাঠা আৰু আফগান সকলৰ মাজত হৈছিলে মাৰাঠা এণ্ড
আফগান সকলৰ মাজত হৈছিলে মনত ৰাখিব নেক্সট কুৱেশ্যন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্ম ডিউৰিং দ্য ভাইচৰয়লিটি অফ তাৰমানে ভাৰতীয় জাতীয় কংগ্ৰেছ যেতিয়া গঠন কৰা হৈছিলে কেতিয়া 1885ত সেইখিনি সময়ত ভাইচৰয় কোন আছিলে সেইখিনি সময়ত আমাৰ ভাৰতৰ আমি যদি চাও ভাইচৰয় আছিলে দফৰিন আছিলে ফাউণ্ডাৰ বুলি যদি সোধে কোন আছিলে ফাউণ্ডাৰ কোন হয় প্ৰতিষ্ঠাপক এলেন অক্টেভিয়ান হিউম বা A.O. হিউম মনত ৰাখিব নেক্সট which national leader was killed by police during the protest against the Simon Commission at Lahore Simon Commission গঠন হৈছিলে মনত ৰাখিব গঠন হৈছিলে 1927 বোম্বেত আহি পালে ইণ্ডিয়াত আহি পাইছিলে কেতিয়া 1928ত আৰু এই সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ পেলাই প্ৰটেষ্ট কৰিবলৈ গৈ পেলাই লাহোৰত এগৰাকী এক্সট্ৰিমিষ্ট অৰ্থাৎ আমি ক'ব পাৰো এগৰাকী আমাৰ চৰমপন্থী বা তেওঁৰ লিডাৰ এগৰাকী মৃত্যু হৈছিলে পুলিচৰ লাঠি চালনাত অৰ্থাৎ পুলিচৰ লাঠি চাৰ্জ তাৰ পাছত দুমাহমান পিছত তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ নাম হৈছে লালা লাজপত ৰায় ওকে সো অপশন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট ইন which congress session the resolution of পূৰ্ণ স্বৰাজ was passed পূৰ্ণ স্বৰাজৰ দাবী কোনে কোনখন কংগ্ৰেছৰ অধিৱেশনত উত্থাপন কৰা হৈছিলে বা গৃহীত কৰা হৈছিলে কোনে গৃহীত কৰিছিলে যদি সোধে জৱাহৰলাল নেহেৰু জৱাহৰলাল নেহেৰু এতিয়া জৱাহৰলাল নেহেৰু সেই সেশনখনৰ প্ৰেসিডেন্ট বা তেখেত সভাপতি আছিলে আৰু তেখেতে পূৰ্ণ স্বৰাজৰ দাবী তাতে উত্থাপন কৰে আৰু সেই দাবী সেই সেশনটো আছিলে 1929ৰ লাহোৰ সেশন আৰু তাতে জৱাহৰলাল নেহেৰুৱে ৰবি নদীৰ পাৰত ভাৰতীয় পতাকাখন উত্তোলন কৰিছিলে নেক্সট arrange the following events regarding freedom movement in their chronological order স্বাধীনতা আন্দোলন সম্পৰ্কীয় তলত দিয়া পৰিঘটনাসমূহ আমি কালক্ৰম অনুসৰি সজাব লাগে কি আছে অগষ্ট অফাৰ কেতিয়া আহিছিলে 1940 আৰু সেইখিনি সময়ত আমাক যদি সোধে অগষ্ট অফাৰ যেতিয়া আমাৰ ভাৰতবৰ্ষত আহিছিলে সেইখিনি সময়ৰ আমাৰ ভাৰতৰ ভাইসৰয় কোন আছিলে লিনলিত গো আছিলে ক্ৰিপছ মিছন 1942 সাৰ ষ্টেফৰ্ড ক্ৰিপছে লৈ আহিছিলে কুইট ইণ্ডিয়া মুভমেন্ট 1942 কেবিনেট মিছন প্লেন 1946 আৰু কেবিনেট মিছন প্লেন অহাৰ পিছতে আমাৰ ভাৰতবৰ্ষত সংবিধান সভা গঠন কৰা হৈছিলে এতিয়া আমি ইয়াতে যদি চাও অপশন 2 আৰু 3 টোত এই দুটা সেমে পাও 1942 তো প্ৰথমটো কোনোবা এটাটো আগত হ'ব লাগিব তো যেতিয়া ক্ৰিপছ মিছন লৈ আহিলে তো ইফালে মহাত্মা গান্ধীয়ে ভাবিলে বোলে এনেকে নহব আমি আকৌ তেওঁলোকৰ এগেইনষ্টত কিবা নহয় এটা বিদ্ৰোহ কৰিব লাগিব নহলে সেইফালে জাৰ্মানী আহি আমাৰ ওপৰত এটেক কৰি দিব কাৰণ সেইখিনি সময়ত World War II হৈ আছিলে আৰু World War II যাতে ভাৰতীয় সকলে ব্ৰিটিছ সকলক সাপোৰ্ট কৰে তাৰে কাৰণে অগষ্ট অফাৰ আৰু ক্ৰিপছ মিছন লৈ অহা হৈছিলে তো কি হৈ যাব 1 2 3 and 4 তো 1 2 3 and 4 তাৰ মানে অপশন বি হৈ যাব correct answer okay বুজি পাইছে next in which year did the british transfer the capital of india from calcutta to delhi প্ৰথমতে আমাৰ ইণ্ডিয়াৰ ক্যাপিটেল ব্ৰিটিছ ইণ্ডিয়া হৈ থাকোতে আমাৰ ক্যাপিটেল কোড আছিলে কলকাতা আমাৰ বৰ্তমান ক্যাপিটেল কি হয় ভাৰতবৰ্ষৰ নিউ দিল্লী তো সেই ক্যাপিটেল কলকাতাৰ পৰা দিল্লীলৈকে শিফট কিমান চনত কৰা হৈছিলে আৰু সুধিব পাৰে সেইখিনি সময়ত ভাইসৰয় কোন আছিলে হাৰ্ডিঞ্জে মনত ৰাখিব আৰু চনটো কিমান হয় 1911 ওকে 1911 চনত যেতিয়া সেইখিনি সময়ত দিল্লী দৰবাৰো হয় দিল্লী দৰবাৰ হওঁতে সেইখিনি সময়ত ব্ৰিটিছৰ ৰজা যোন আছিলে তেওঁ উপস্থিত আছিলে আৰু তাতে তেওঁ ঘোষণা কৰে যে যেটো বেংগল পাৰ্টিশন হৈছে বেংগল পাৰ্টিশনটো কেনসেল কৰি দিয়া হ'ব কোনো বংগ বিভাজন নহয় আৰু তাৰ পিছতে আমাৰ কলকাতাৰ পৰা দিল্লীলৈকে আমাৰ ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰা হয় then in which year the title viceroy was given to governor general of india তাৰ মানে যেটো মই কৈছিলো গভৰ্ণৰ অফ বেংগল থাকে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল তো পিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰিলে ঠিক তেনেকুৱাকৈ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হেতু ভাইসৰয় কৰি দিয়া হল কেতিয়া যেতিয়া 1857 চনৰ বিদ্ৰোহৰ সমাপ্তি ঘটিলে তাৰ মানে তাৰ ঠিক পিছতে যেতিয়া গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট আহিছিলে এখন গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1858ত যিখন আহিছিলে সেই আইনখনৰ মতে অৰ্থাৎ 1858 বুলি কলে কি হ'ব এটোৱে হ'ব 1858 1858 সেইখনৰ মতে টাইটেলটো চেঞ্জ কৰা হৈছিলে প্ৰথম গৰাকী ভাইসৰয় কোন আছিলে
ফাৰ্ষ্ট ভাইচৰয় কোন হ'ব যিগৰাকী ফাৰ্ষ্ট ভাইচৰয় আছিলে তেওঁৱে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মানুহ চেঞ্জ কৰা নাই পোষ্টটো খালি চেঞ্জ কৰিছে ভাইচৰয় হলে তেওঁ ডিৰেক্টলি ব্ৰিটিছ ক্ৰাউনক ৰিপ্ৰেজেন্ট কৰিব আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সেইখিনি সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে আৰু এই একখনৰ মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ ক্ৰাউনৰ ওচৰত পাৱাৰবোৰ ট্ৰান্সফাৰ কৰা হ'ল তো ইয়াতে কি হ'ব কেনিং হৈ যাব লৰ্ড কেনিং হৈ যাব প্ৰথম গৰাকী ভাইচৰয় আৰু শেষৰ গৰাকী গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া Next, the most common animal figure found at all the Harappan sites is the সকলো হৰপ্পান স্থানতে পোৱা আটাইতকৈ সাধাৰণ প্ৰাণীৰ আকৃতিটো কি হয় সকলো হৰপ্পান স্থানতে কোনটো পোৱা গৈছিল আৰু সেইবোৰ আমি ক'ত পাওঁ চিল অৰ্থাৎ হৰপ্পাত খনন কাৰ্যত যিবোৰ মোহৰ পোৱা গৈছে সেই মোহৰবোৰত সেই প্ৰাণীটো পোৱা গৈছে আৰু সেই কমন এনিমেলটো হয় ইউনিহৰ্ন বুল তাৰ মানে এশিঙীয়া ষাঁড় ওকে এশিঙীয়া ষাঁড় হৈ যাব ঠিক আছে ইউনিহৰ্ন বুল তাৰ মানে এশিঙীয়া ষাঁড় নেক্সট কুৱেশ্যন ৰাজ তাৰংগিনী ৱাজ ৰিটেন বাই ৰাজ তাৰংগিনী কোনে লিখিছিলে এইখন কাশ্মীৰৰ ওপৰত লিখা হৈছিলে কাশ্মীৰৰ ৰজা তাৰে সেইবোৰ উল্লেখ কৰা হৈছে আৰু ইয়াতে আমাৰ অসমৰ কথা উল্লেখ কৰা হৈছে কামৰূপৰ কথা ওকে সো ৰাজ মানে কিছু পৰিমাণে উল্লেখ কৰা হৈছে যে আমাৰ কামৰূপৰ কাশ্মীৰৰ ৰজাৰ লগত যে আমাৰ কামৰূপৰ ৰাজকুমাৰীক বিয়া দিয়া হৈছিলে তো ইয়াতে কি হয় ৰাজ তাৰংগিনী কোনে লিখিছিলে কলহানা ওকে অপশন ডি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট হু এমং দ্য ফলোইং ইনিশিয়েটেড দিন ই ইলাহি বুলি এটা নতুন ধৰ্ম প্ৰৱৰ্তন কৰা হৈছিলে আৰু এই দিন ই ইলাহিৰ দীক্ষা কোনে দিছিলে বা সেই ধৰ্মটো কোনে প্ৰৱৰ্তন কৰিছিলে কোন আছিলে আকবৰ বাট এই ধৰ্মটোত মানে দীক্ষা লোৱা বা ফলো কৰা এগৰাকী ব্যক্তিয়ে থাকে আকবৰৰ বাহিৰে তেওঁ হয় বীৰবল কি কোনেও তেনেকে একচেপ্ট নকৰিলে নেক্সট অভিজ্ঞানম শকুন্তলম এই সংস্কৃত প্লে ৱাজ ৰিটেন বাই খুব ইজি অভিজ্ঞানম শকুন্তলমখন কোনে লিখিছিলে এখন মাষ্টাৰ পিচ হয় আৰু আমাৰ ৱৰ্ল্ডৰ হাইয়েষ্ট সেলাৰ বুকবোৰৰ ভিতৰত এইখন এখন আছে আৰু সেইখন লিখিছিলে কোনে কাৰ দ্বাৰা লিখা হৈছিলে কালিদাস When the ancient Indian physician known as the father of surgery was অৰ্থাৎ অস্ত্ৰোপচাৰৰ পিতৃ নামেৰে জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসকজন কোন আছিলে তেখেতে আৰু তেখেতৰ এখন বুকো লিখিছিলে যিখন হৈছে সুশ্ৰুত সংহিতা তো সুশ্ৰুত সংহিতা বুলি ক'লে আমি বুজি পাওঁ বা অসমীয়াত ক'লে কি হ'ব সুশ্ৰুত সংহিতা তো সেইখন লিখিছিলে কোনে সুশ্ৰুতে লিখিছিলে ওকে তো তেখেতক ফাদাৰ অফ সাৰ্জাৰী বুলি কোৱা হয় অৰ্থাৎ যি সাৰ্জাৰী তেখেতক অস্ত্ৰোপচাৰৰ পিতৃ হিচাপে জনা যায় দেন ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ৱাজ এ গ্ৰেট 19th century social reformer who wages struggle for or against which of the following social cause তাৰ মানে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ নাম শুনিছে সকলে তেখেত 19 শতিকাৰ এগৰাকী মহান সমাজ সংস্কাৰক আছিল তেখেতে তলৰ কোনটো সামাজিক কাৰণৰ বাবে বা বিপক্ষে সংগ্ৰাম কৰিছিলে ৰাজা ৰামমোহন ৰায় বুলি ক'লে আমি কি পাওঁ সতী প্ৰথা যিটো সতী সিস্টেম আছিলে তাৰে এগেইনষ্টত আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বুলি ক'লে মনত ৰাখিব উইডো ৰিমেৰেজ বা বিধৱা পুনৰ বিবাহৰ ক্ষেত্ৰত ৰামমোহন ৰয়ৰ কথা ক'লে ৰামমোহন ৰয় মনত ৰাখিব তেখেতে মাত মাতিছিলে সতী সিস্টেম সতী প্ৰথাৰ এগেইনষ্টত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বিধৱা বিবাহৰ ক্ষেত্ৰত আৰু 1856ত এনেকুৱা এওঁলোকৰ নিচিনা ব্যক্তিৰ কাৰণে 1856ত ডেল হাউচিয়ে বিধৱা পুনৰ বিবাহ আইন উইডো ৰিমেৰেজ এখন লৈ আহিছিলে ওকে আৰু এইখিনি আছিলে আমাৰ পঢ়িবলগীয়া আই হোপ আপোনালোকে ভাল পাইছে ক্লাছটো বুজি পাইছে এনজয় কৰিছে কিবা প্ৰবলেম থাকিলে মোক জনাব লগ পাম আপোনালোকক এনেকুৱা আৰু নেক্সট এটি ক্লাছত কেনেকুৱা টপিক লাগে জনাব আপোনালোকে আৰু যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আপোনালোকৰ ফিডবেকটো দিব থ্যাংক ইউ সো মাচ